নমস্কাৰ মিক্স আছামিজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বছৰৰ প্ৰথম দিনটোতেই অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী হেল্থ চিটি হস্পিটেলত ভৰ্তি হৈছিল আৰু তেওঁ হৈছে আমাৰ সকলোৰে মৰমৰ মোহন খ্যাত দীপজ্যোতি কেওট। বৰ্তমানেও হেল্থ চিটি হস্পিটেলতেই চিকিৎসাধীন হৈ আছে মৰমৰ অভিনেতা মোহন খ্যাত দীপজ্যোতি কেওট। এখন বিশেষ সিৰিয়েলৰ শ্বুটিং কৰি থাকোঁতেই শ্বুটিংস্থলীতেই ঢলি পৰিছিল মৰমৰ অভিনেতাগৰাকী। তাৰ পিছতেই লগে লগে হস্পিটেলত ভৰ্তি কৰা হয় দীপজ্যোতিক। ইতিমধ্যে তেওঁ এক জটিল অস্ত্ৰোপচাৰৰ সম্পন্ন হোৱা বুলি জনাইছে হেল্থ চিটি কৰ্তৃপক্ষই। সংকটমুক্ত হোৱাৰ পাছতেই দীপজ্যোতিয়ে এটা দুটাকৈ কথা কোৱা আৰম্ভ কৰা বুলিও জনাইছে হস্পিটেল কৰ্তৃপক্ষই। ৰাতিপুৱাৰে পৰা তেওঁ হাতৰ বিষ বুলি অনুভৱ কৰিছিল। বছৰৰ প্ৰথম দিনটোতেই আবেলি প্ৰায় 3মান বজাত অচেতন অৱস্থাত হস্পিটেলত ভৰ্তি কৰা হৈছিল মৰমৰ অভিনেতাগৰাকীক আৰু লগে লগেই জ্যেষ্ঠ চিকিৎসক চন্দ্ৰনাথ শইকীয়াদেৱে চিকিৎসা আৰম্ভ কৰে। চিকিৎসাৰ অন্তত তেওঁ ডায়েবেটিছ ৰোগতো আক্ৰান্ত বুলি জনাইছে চিকিৎসকে। চিকিৎসকসকলে জনোৱা মতে হৃদযন্ত্ৰত থকা দুডাল গুৰুত্বপূৰ্ণ শিৰাৰ এডাল এতিয়াও 90% ব্লক হৈ আছে, আন এডাল শিৰা 70%তকৈও অধিক অংশ ব্লক হৈ আছে। এনে পৰিস্থিতিত আগন্তুক 48 ঘণ্টা মোহনক ৰখা হ'ব চিকিৎসকৰ সম্পূৰ্ণ নিৰীক্ষণত। 48 ঘণ্টাৰ পাছতে মোহনৰ স্বাস্থ্য সম্পৰ্কে ধাৰণা ল'ব পৰা যাব। উল্লেখ্য যে সোমবাৰে পুৱাৰ ভাগত হেল্থ চিটি হস্পিটেললৈ ফোন কৰিছিল মোহনে। ফোনত তেওঁৰ শ্বাস প্ৰশ্বাসত কিছু অসুবিধা পোৱাৰ লগতে বুকুৰ বিষৰ কথাও জনাইছিল। চিকিৎসকে তেওঁক সেই মুহূৰ্ততে হেল্থ চিটি হস্পিটেললৈ মাতি পঠিয়ায়। চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে সোমবাৰে বিয়লি চিকিৎসালয়লৈ নোযোৱা হ'লে হয়তো ভয়ংকৰ বিপদৰ সন্মুখীন হ'লহেঁতেন মৰমৰ অভিনেতা মোহন। মিক্স আছামিজ চেনেলৰ তৰফৰ পৰা মই ৰঞ্জিত বৰুৱাই সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেতা মোহনৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে আপোনালোক সকলোৱে মোহনৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওক।